প্ৰথমে সকলোকে নমস্কাৰ লগতে মোৰ চেনেলৰ তৰফৰ পৰা হেপী হলি এতিয়া আজি একেবাৰে ৰাতিপুৱা সময় হৈ আছে মানে নাক মুচি কাম কৰিবলগীয়া হৈছে যে কি নহওক আজি আপোনালোকলৈ আগবঢ়াম বুলি ভাবিছোঁ লগতে দেওবাৰ নহয় জানো তিতা কেৰেলা জোল কোনে কোনে খাই পাইছে এইফালে বেঙেনা পৰি আছে কলপচলাও পৰি আছে অমিতা পৰি আছে এইফালে মই পৰি আছোঁ এইফালে মেথি পানী পৰি আছে ইয়া তিতা হ'লেও ৰাতিপুৱা মেথি চফ তাৰপৰা জোৱাইন লগতে গোটা জিৰা সকলোখিনি মিশ্ৰণ কৰি এনেকৈ একাপ খাই দিওঁ যি হ'ব আৰু দেখা যাব ঠিক আছে আজি মোৰ ব্লগটো আৰম্ভ কৰি দিছোঁ আপোনালোকে চাই গৈ থাকক লগতে আকৌ এবাৰ হেপী হলি তিতাকেৰেলা মূৰটো আৰু এইফালে পকৰটো কাটি লোৱা হ'ল তাৰপাছতে এতিয়া কেনেধৰণে কাটিম আপোনালোকক দেখুৱাই আছোঁ এয়া আলু পানীত অকণমান দেৰি ভিজাই থ'লে ইয়াত হেৰিটো যায়গৈ ইমান কাহ হৈছেও এইকেইদিন মানে বৰ দিগদাৰ এইফালে আকৌ এইখিনি হেৰি কলডিল মানে ভাজি বনাম আজি আমাৰ মিনিয়ে কাটি আছে তিতা কেৰেলা চাৰিফাল কৰি এটা কেৰেলা মানে চাৰিফাল কৰিব লাগিব এনেধৰণে ডাঙৰ হ'ব লাগিব অলপ ইয়াতকৈ ডাঙৰ কৰিব পাৰেহে মই ইমানকৈ ডাঙৰ কৰিব দিয়া নাই আৰু এয়া তিতা কেৰেলাৰ আছে 3 পোৱা আমাৰ যিহেতু হোটেল সেয়েহে অলপ বেছি বনাবলগীয়া হয় লগতে আমাৰ আজি ষ্টাফে সকলোৱে খাব আনফালে আপোনালোকে চাই গৈ থাকক আজি যিহেতু কাৰিকৰ নাই মই ৰন্ধা বঢ়া কৰিছোঁ মই একেচতে এনেকৈ পিঁয়াজ এগালমান কটুৱাই লৈ ভাঙি চিঙি লওঁ আপোনাৰ ভাজি চব্জি মাংস মাছৰ জোল সকলোখিনি বনাই পেলাওঁ অলপ মিহি কৰি লৈছোঁ মানে পিঁয়াজ ৰেডি এইফালে বিলাহী এইফালে আলু এইবিলাক কিয় যোগাৰ কৰি থৈছোঁ আপোনালোকে চাই থাকক দেই আজি মানে ঢেৰ ৰেচিপি একেলগে আগবঢ়াই দিম এতিয়া বনাবলৈ লৈছোঁ তিতা কেৰেলা জোল অলপ পকা আছিলে সেইখিনিও দিছোঁ যিহেতু 80 টকা কিলো এক পিছো নষ্ট কৰিব নোৱাৰি কেৰেলাখিনি অকণমান সময় ভাজি ল'ব লাগিব তাৰপৰা আপোনালোকক দেখুৱাই আছোঁ এটা এটাকৈ দেই তিতা কেৰেলাখিনি অকণমান সময় ভাজি ল'লোঁ এয়া হালধি নিমখ একো নাই দিয়া ভাজি ল'লোঁ এতিয়া আলুখিনি ভাজি ল'ম কলডিল ভাজি তিতা কেৰেলা ভাজি লৈছোঁ এইফালে বিলাহী পিঁয়াজ এতিয়া ভাজি এইখিনি এই যে আলু বাকলিখিনি গুচোৱা নাই এইটো কিছুমানে ধৰক কিবা বেলেগকৈ ক'ব পাৰে আচলতে এনেধৰণে ভাজিলে বা কিবা জোল বনালে এই এনেকুৱা সৰু আলুবিলাক বাকলি নুগুচালেই বেছি ভাল লাগে এতিয়া চাওক অকণমান ভাজি লৈছোঁ আৰু অকণমান সময় ভাজিব লাগিব এইফালে আলুখিনি ফ্ৰাই হৈ গ'ল এতিয়া এইকণ তেলতে দি দিলোঁ আজৱাইন আৰু কালজিৰা তিতা কেৰেলা জোল বনাবলৈ তেনেই সহজ খাবলৈও বহুত টেষ্টি যিসকলে খাইছে তেওঁলোকে ভালদৰে জানে পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ লগে লগে বিলাহী যোগ কৰি দিলোঁ
সোৱাদ অনুসৰি হালধি আৰু নিমখ, বিশেষ মছলা ইমান ব্যৱহাৰ কৰিব দৰকাৰ নাই, যিহেতু আমি মছলা খুব কম খোৱাটো উচিত। লগতে অকণমান গোটা জিৰা পিচি লোৱা আছিলে, সেয়া দিব লাগিব। যিহেতু বিলাহীখিনি গলি গ'ল, অকণমান মই ভাঙি দিছোঁ হাতাখনৰ সহায়ত। আপোনালোকেও এনেধৰণে বিলাহী দি পেলাইও জোল বনাব পাৰে, বিলাহী নিদিয়াকৈও পাৰে। বিলাহী দিলে কিন্তু তিতাটো একেবাৰে নাথাকে, খাই বহুত ভাল লাগিব। লগতে বিলাহীখিনি টেঙা বিলাহী নহয় দেই, এতিয়া মই গৰম পানী যোগ কৰি দিলোঁ জোখমতে। টেঙা আৰু তিতা একেলগে খাব নাপায় বুলি কয়, কিন্তু বিলাহীৰ লগত মই বহুতবাৰ খাইছোঁ। লগতে বিলাহীখিনি কিন্তু টেঙা বিলাহী নহয়, টেঙা বিলাহীৰ লগতহে খাব নালাগে নিশ্চয়। আৰু এতিয়া মই তিতা কেৰেলাখিনি যোগ কৰি দিলোঁ। তিতা কেৰেলা আগতীয়াকৈ ভাজি ল'ব লাগিব, সেইটো আপোনালোকক দেখুৱালোৱেই। আজি যিহেতু ছানডে, সেই বুলিয়ে 5টামান ৰেচিপি একেলগে শ্বেয়াৰ কৰিম বুলি ভাবি থৈছোঁ, কিন্তু বহুত দীঘলীয়া হৈ যাব, সেইবাবে অলপ মানে কাটি কাটি দেখুৱাব লাগিব আপোনালোকক। এতিয়া মই আলু যোগ কৰি দিলোঁ। আমাৰ মানুহজনে আলু নাখায়, সেইবাবে মই লগে লগে আলুখিনি দিয়া নাছিলোঁ। এক বাতি তেওঁৰ বাবে উলিয়াই দিলোঁ, তাৰ পাছতহে মই এতিয়া আলুখিনি যোগ কৰি দিছোঁ। এতিয়া বহুত সময় উতলিব নালাগে, কাৰণ সকলোখিনি মই ফ্ৰাই কৰি লৈছোঁ। ইতিমধ্যে তিতা কেৰেলা জোল হৈছে। আৰু এটা বস্তু যোগ কৰিবলৈ আছে, সেইটো কি বস্তু আপোনালোকক দেখুৱাই আছোঁ। চাওক, এটা গামলাত উলিয়াই দেখুৱাইছোঁ, কালাৰটো কি সুন্দৰ হৈছে। মই কিন্তু ৰেড চিলি ব্যৱহাৰ কৰা নাই দেই বন্ধু বান্ধৱীসকল। হালধি নিমখ জোখমতে দিছোঁ, লগতে অকণমান গোটা জিৰা পিচি দিছোঁ। আৰু নিমখ হালধিটো দিবই লাগিব, সেইটো সকলোৱে জানে। জ্বলাও দিয়া নাই। তিতা আৰু জ্বলা একেলগে মিশ্ৰণ হৈ গ'লে অকণমান গেষ্ট্ৰিক থকা মানুহৰ বাবে বেয়া। এতিয়া শেষৰ বস্তুটো হৈছে ধনিয়া পাত যোগ কৰি দিলোঁ। সঁচাকৈ এনেধৰণে খাবলৈ বহুতেই ভাল লাগে। আপোনালোকে আজি মোৰ স্পেচিয়েল ভ্লগটো চাই কেনে পালে জনাবলৈ নাপাহৰিব। বাকীসমূহ ৰেচিপি এটা এটাকৈ আপোনালোকলৈ আগবঢ়াব লাগিব, যিহেতু বহুত দীঘলীয়া হৈ গ'লে মানুহে বেয়া পায়। আৰু বৰ স্পীড কৰিবলৈও বেয়া, স্পীড কৰি দিলে মানে ভিডিঅ'টো মানে অকণমান চাফা নহয়, জানেনে। যে কি নহওক, এতিয়া মই আপোনালোকক দেখুৱাইছোঁ। মই এইফালে পৰুৱা টোপৰ ভাজি, কেইটামান উখোৱা চাউলৰ ভাত, লগতে তিতা কেৰেলা জোল লৈ বহি গ'লোঁ। আৰু আজি মোৰ ছানডে ভ্লগটো ইমানতে সামৰণি মাৰি দিলোঁ। কেনে লাগিলে সকলোৱে জনাব। লগতে অকণমান মনোৰঞ্জন দিবৰ বাবেও মাজে মাজে মানে এনেই ধৰক ধেমালিতে কিছুমান কথা কোৱা হৈছে, আপোনালোকে ভুল নুবুজিব। লগতে জনাব আৰু দেই, নতুনকৈ চোৱাসকলে অকণমান ছাবস্ক্ৰাইবটো কৰি দিব দেই গাইজ। এয়া হৈছে তিতা কেৰেলা ঝোল। সঁচাকৈ কৈছোঁ, বৰ সুন্দৰ খাবলৈ। আপোনালোকে এবাৰ বনাই খাব। মই বৰ তৃপ্তিয়ে খাই আছোঁ, মানে কি ক'ম আৰু। বনাই কৰি আজৰি হৈ এনেধৰণে উখোৱা চাউলৰ ভাত কেইটামান লৈ আৰু খাই আছোঁ। আৰু পাছত কথাখিনি ভইচ অভাৰ কৰিছোঁ। আজিলৈ আহিছোঁ, বাই বাই।